কাহিনীটো হ'ল ৰবৰ আৰু কাঠ পেঞ্চিলৰ কাহিনী বুজিছা। এটা ৰবৰ আৰু কাঠ পেঞ্চিল আছিল, সিহঁতৰ মাজত বহুত ভাল বন্ধুত্ব আছিল। এটা এনেকৈ ডেক চাইডত দুটা সদায় একেলগে থাকে, ৰবৰ আৰু কাঠ পেঞ্চিল। ৰবৰে কাঠ পেঞ্চিলে কি কৰে, সদায় ভুলকৈ কেতিয়াবা শব্দ ভুল কৰে, কেতিয়াবা লিখোঁতে ভুল কৰে, কেতিয়াবা বানান ভুল কৰে, কেতিয়াবা কি কৰে বেকা তেৰেকে লিখে। আৰু এই ভুলবোৰ ৰবৰে কি কৰে নীৰৱে সদায় মুচি যায়। এনেকৈ সদায় সদায় প্ৰায় কাঠ পেঞ্চিলে ভুল কৰি থাকে আৰু ৰবৰে একো নোপোৱাকৈ নীৰৱে মুচি যায়। এই দৃশ্যবিলাক কাঠ পেঞ্চিলে সদায় লক্ষ্য কৰে যে মই ভুল কৰোঁ, মোক মুচি মুচি ৰবৰ কি হৈছে, মোৰ বন্ধু ক্ষয় হৈ আছে। সি ক্ষয় হৈ গৈ এদিন কি হ'ব, তাৰ আয়ুস কমি যাব, সি নোহোৱা হ'ব, মই অকলশৰীয়া হৈ যাম। তো সি ভাবিলে নাই, মই ৰবৰক সুধিব লাগিব, সি কিয় মোৰ ভুলবোৰ এনেকৈ নিজক ক্ষয় কৰি নিজক বিনিষ্ট কৰি মোক কিয় শুধৰাই আছে। তেতিয়া কাঠ পেঞ্চিলে ৰবৰক ক'লে, দুখ মনেৰে ক'লে আৰু, ৰবৰ বন্ধু, মই যে ইমান ভুলবোৰ কৰোঁ, মোৰ ভুলবোৰ মুচি শুধৰাবলৈ তুমি কিয় সদায় মোৰ ভুলবোৰ মুচি ক্ষয় হৈ থাকা। তেতিয়া ৰবৰে মিচিকে হাঁহি মাৰিলে, হাঁহি মাৰি ক'লে, বন্ধু, কাঠ পেঞ্চিল বন্ধু, তোমাৰ ভুলবোৰ মই এইকাৰণে সদায় মুচি থাকোঁ যাতে তুমি সঠিক পথৰে আগবাঢ়িব পাৰা, তোমাৰ বানান শুদ্ধ হয়, তোমাৰ লিখা শুদ্ধ হয়। কাৰণ মই বাৰে বাৰে তোমাৰ ভুলবোৰ মুচিলে তুমি শুদ্ধকৈ লিখিবলৈ কি হ'বা, বাধ্য হ'বা। আৰু তোমাক শুদ্ধ কৰিবলৈ যদি মোৰ জীৱন গুচি যায়, মই ক্ষয় হৈ এসময়ত নোহোৱা হৈ যাওঁ, তেতিয়া মোৰ আৱেগ নাথাকিব। আৰু এই কাহিনীটো জানানে কাঠ পেঞ্চিল কোন? কাঠ পেঞ্চিল হ'ল তোমালোক ছাত্ৰ ছাত্ৰী, আৰু ৰবৰ কোন? শিক্ষক আৰু পিতৃ মাতৃ, বুজিছা। এতিয়া তোমালোকৰ স্কুলত আমি শিক্ষকে কি কওঁ, ইটো নকৰিবা, সিটো নকৰিবা, ভালকৈ পঢ়া শুনা কৰিবা, মিছা কথা নক'বা, কিবা ভুল কৰে শুধৰাই দিওঁ। ঠিক সেইদৰে ঘৰতো কি কৰে তোমাৰ মা দেউতাই, যে বহুত হকা কথা দিয়েনে, ইটো নকৰিবা, সিটো নকৰিবা, ভালকৈ থাকিবা, ভালকৈ পঢ়িবা বুলি কয়। কিন্তু তোমালোকৰ হয়তো বেয়া লাগে যে ইমান কিয় হকা কথা কৈ থাকে। আমি সেই তোমালোকে কাঠ পেঞ্চিলৰ দৰে ভুলবোৰ কৰি যোৱা, আৰু আমি ৰবৰৰ দৰে তোমালোকৰ ভুলবোৰ আমি মুচি তোমালোকক সঠিক পথ দেখাওঁ। তোমালোকে সদায় এটা কথা মনত ৰাখিবা, যিবোৰ মানুহে তোমালোকৰ ভুলবোৰ দেখুৱাই দিয়ে, আঙুলিয়াই দিয়ে, শুদ্ধ কৰি দিয়ে, তেওঁলোক তোমালোকৰ বেয়া চিন্তা নকৰে, সদায় তোমালোকৰ ভাল চিন্তা কৰে আৰু তোমালোকৰ পথবোৰ কি কৰে, সঠিক পথত দেখুৱাই দিয়ে। যদি ভুল পথেৰে তোমালোকে গতি কৰি গৈ আছা, তেতিয়া সেই শিক্ষকে হওক, পিতৃ মাতৃয়ে হওক, কি কৰে তোমালোকক সেই ভুল পথৰ পৰা আঁতৰাই আনি সঠিক পথৰে লৈ যায়। ঠিক সেই ৰবৰটোৰ দৰে, বুজি পাইছা। ধৰা ৰবৰটো যেনেকৈ কাঠ পেঞ্চিলৰ সদায় নাথাকিব, কি হ'ল, কাঠ পেঞ্চিলৰ ভুলবোৰ মুচি মুচি ৰবৰ এটা সময়ত নোহোৱা হৈ যায়, হয়নে? ঠিক তোমালোকৰ জীৱনতো পিতৃ মাতৃ শিক্ষক সদায় নাথাকে। তোমালোকে স্কুলৰ পৰা যেতিয়া ওলাই যাবা, শিক্ষক তোমালোকৰ লগত নাথাকিবা। ঠিক সেইদৰে তোমালোকে চাকৰি বাকৰি যেতিয়া বেলেগ ঠাইত গুচি যাবা, পিতৃ মাতৃৰ লগত নাথাকে। কিন্তু তোমালোকৰ ভুলবোৰ দেখুৱাই যায়, শুধৰাই দিলে, সঠিক পথ দিলেনে? সেইকাৰণে তোমালোকৰ জীৱনত যদি কোনোবাই ভুল পথ দেখুৱাই সঠিক পথৰে নিবলৈ চেষ্টা কৰে, আঙুলিৰে তোমালোকে বেয়া নাপাবা। আৰু পিতৃ মাতৃক সেইকাৰণে সদায় সন্মান কৰিবা, শ্ৰদ্ধা কৰিবা, আৰু শিক্ষকসকলকো সন্মান কৰিবা, শ্ৰদ্ধা কৰিবা, তেওঁলোকৰ কথা মানি চলিবা। বুজি পাইছা? এতিয়া কাঠ পেঞ্চিল আৰু ৰবৰ কাহিনীটো বুজি পালানে? এতিয়া কাঠ পেঞ্চিল কোন আছিল? তোমালোক, ৰবৰ আমি, ঠিক আছে।